Hello viewers, মই Atlanta মোৰ চেনেল Atlanta's World আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম বেক টু Atlanta's World কি খবৰ সকলোৰে ময়ো ভালে আছো আজি একদম ধমাকা ভিডিও এটা লৈ আহিছো আপোনালোকৰ ওচৰলে ফাৰ্ষ্টতে হল বিয়া ব্লগ জুনৰ পিছত দিয়াই নাই মই ভাগৰ মাৰি থাকোতে গৈছে নাগালেণ্ড গলো নাগালেণ্ডৰ পৰা আহা পিছত ভাগৰ মাৰিলো আৰু ধেৰ কিবা বি হল হেবো শেয়াৰ কৰি থাকিম আপোনালোকৰ লগত তো আজি বলো বিয়া ব্লগটো আপোনালোকৰলে লৈ আহো কিন্তু তাৰ আগতে বহুত ৰিকুৱেষ্টেড এটা বস্তু মই আপোনালোকক দেখাম মই কি কাপোৰ পিনিছিলো কেনেকুৱা পিনিছিলো কৰপৰা লৈছো জুৱেলাৰী ক'ত লৈছিলো ইমানে কোৱেশ্চনছ আহিছে সকলোৱে মোক মেছেজ কৰি আছে ফেসবুক ইনষ্টাত সবতে বিয়া সিজন সবৰে হেল্প হ'ব সেইকাৰণে মোক খুধি আছে মোৰ বুলে লুকিটা বহুত পছন্দ কৰিছে সকলোৱে বিয়া ঘৰটো সবে গৈছে আৰু যেতিয়া ফটো দিছো ৰীল দিছো সবৰে একেখিনি কথাই মই কাপোৰ কোপা লৈছো জুৱেলাৰী কোপা লৈছো কি কৰিছো কেনেকে কি মানে লুক টু ক্ৰিয়েট কৰিছো সকলো কোৱেশ্চন আৰু মই ভাবিলো মোৰটো বিয়া ব্লগ আহিয়ে আছে বাৰু কিন্তু হে একদম কমপ্লিট আহালৈকে টাইম আছে মই একচুয়ালি বিয়া ব্লগ এটা দিয়া পিছত কাপোৰৰ কথা কম বুলি ভাবিছিলো কিন্তু ইমানে আপোনালোকৰ কোৱেশ্চনছ আহিছে আৰু বুলো বিয়া সিজন মই কোৱালে দেৰিয়ে হ'ব তাৰ কাৰণে তাৰ আগতে এবাৰ বুলো শেয়াৰ কৰি লওঁ তাক যাতে আপোনালোকৰ হেল্প হওক মোৰ পৰা দেৰি নকৰি বলক ভিডিওটো আৰম্ভ কৰো আৰু ফাৰ্ষ্টতে আপোনালোকক দেখাও মোৰ গ্ৰীন কাপোৰযোৰ ইমানে বেছি কোৱেশ্চনছ আহিছে তাৰ কাৰণে ৰব হেতু হল এয়া মোৰ জোৰণৰ লুকটো এজোৰ এতিয়া মই এজোৰৰ কথা কওঁ যিমান মানে মানুহৰ ভাল থাকে হিমান বেয়াও থাকে হয়নে যিমান আপোনালোকে ভাল দেখিছে তাত বেয়াও আছে বহুতখিনি মই সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো যে কি ভাল ঘটিলে মূলত কি বেয়া ঘটিলে বিয়া বুলি ইমান দিনৰ পৰা ভাবি মই মানে ভাবিছিলো এতিয়া এবাৰ বিয়াত একদম বাজেটত সব বস্তু মানে লম যেহেতু দুখনকে বিয়া আছে একদম উচৰাচৰিকে এমাহ নহতে আকৌ ইখন বিয়া কাৰণে মই বাজেটত কিনিব বিচাৰিছিলো কাৰণ মোক সকলো বস্তু নতুন লাগে মানে তিনিখন বিয়ালে প্ৰতিটো মানে ধৰক প্ৰতিটো ৰিচুৱেলৰ কাৰণে যিমানখিনি কাপোৰ লাগে প্ৰতিটো ফাংচনৰ কাৰণে সকলো নতুন লাগিছিলে তো মই বাজেটত কিনিম বুলি ভাবি লৈছিলো মানে হেনেকে মিলাই লৈছিলো তো জুনৰ কাপোৰযোৰ অনলাইন এটা পেজৰ পৰা অৰ্ডাৰ কৰিছিলো মই ফটোত যিমানখিনি ভাল দেখিলো বা যিমান বেছি কালাৰটো প্ৰিটি লাগিছিলে অৰ্ডাৰটো কৰিলো কিন্তু আহা পিছত মই হিমানটো স্যাটিসফাই নহলো পইচাটো ক্ষেত্ৰত মানে কাপোৰযোৰ ফোনত বহুত ব্ৰাইট লাগে কিন্তু ৰিয়েলত মানে কোৱালিটিটো বহুত দামটো চাই কোৱালিটিটো বহুত বেছি লো হয় বহুতেই বেছি লো হয় তো সেইকাৰণে মই স্যাটিসফাই নহলো আৰু লোৱাৰ পিছত মানে এনেকুৱা লাগিছিলে মোক বহুত বেছি হেতা লাগিব কিন্তু যেতিয়া মই এই দহিটো ডাৰ্ক গ্ৰীন কৰি দিলো ন তেতিয়া কাপোৰযোৰ ব্ৰাইটনেসটো বাঢ়ি গল দহিটো যদি এনেকে অতৰাই দিয়ে কাপোৰযোৰ বহুত বেছি হেতা হয় এনেকে চাব পাৰে কিন্তু আপোনাৰ পিনিলে গম না পায় একচুয়ালি কোৱালিটিটো মই যেতিয়া কাপোৰযোৰ আহিছিলে মোৰ ওচৰত একদম টাইম নাই যে মই এক্সচেঞ্জ কৰিম নহয় বেলেগ কিবা কিনিম একেবাৰে টাইম নাছিলে আছো বহুত বেছি হেতা হয় কাপোৰযোৰ একদমই টাইম নাছিলে মই মাক কৈছিলো মায়ে কৈছে কি কৰিবি এটোটো বহুত বেছি মানে হেতা লাগিব বেয়া লাগিব তাৰপিছত বোলো নাই যেহেতু কাপোৰযোৰ আহিলে এতিয়াটো একেবাৰে টাইম নহব তো মই এজোৰকে পিনিম কিন্তু মই লুকটো চেঞ্জ কৰি লম তো আপোনালোকৰ লগতো হ'ব পাৰে সকলো মানুহৰ লগত এনেকুৱা হৈ থাকে তো আপোনালোকৰ লগতো হ'ব পাৰে যদি আপোনালোকৰ মন পছন্দৰ মতে কাপোৰ নাপায় তেতিয়ালে চিন্তা নকৰিব যদি কাপোৰযোৰ হেতা হয় তেনেহলে আমাৰ মেকআপটো বহুত বেছি ব্ৰাইট কৰিব পাৰো লগতে জুৱেলাৰীখিনি যদি বহুত হেভি আৰু ব্ৰাইট কৰি দিও তেতিয়া আমাৰ কাপোৰযোৰ সেই হেতা বস্তুটো নাইকিয়া হৈ যায় বহুতে জানে একচুয়ালি মই কিছুমান কথা কলে বহুতে কয় বাৰু মই বহুত বেছি জ্ঞান দিও বুলি কিন্তু তাৰ মাজত বহুতে নাজানাও থাকে হেতু কাৰণে মই এটো কাৰণে কৈছো মানে হেল্প হ'ব কাৰণ মোৰ নিচিনা প্ৰবলেম বহুতৰ আহিয়ে থাকে হয়নে আমি ভাবো কিবা এটা হয় কিবা এটা আৰু যেতিয়া বেছি প্লেনিং কৰো তেতিয়া এই কিবা গণ্ডগোলবোৰ বেছি হয় আৰু ইয়াৰ লগত মই জুৱেলাৰী কি লৈছিলো দেখাই আছো বাৰু এইগিটা খাৰু এইগিটা কথাও সুধি আছে মই একচুয়ালি এইগিটা যোৰহাট চক বজাৰৰ পৰা কিনিছিলো আৰু দোকানখন নাম চাম নাজানো কাৰণ মই চক বজাৰৰ পৰা বজাৰ নকৰো একচুয়ালি মোৰ জুৱেলাৰী কেইটামান কম হৈছিলে তাৰ কাৰণে মই গোটেই যোৰহাটত বিচাৰি ফুৰিছিলো এটা সেট যোনটো পোৱা নাছিলো তেতিয়া মই ঘপকে চক বজাৰত সোমালো এবাৰ চাওচোন কিজানি পাই যাও তো তেতিয়া এই বেংগলছ গিটা দেখি পেলাই লৈ ললো কিন্তু ওভাৰ প্ৰাইস লাগিলে গিটা 220 সামথিং লৈছিলে বেংগলছ চাই অলপ বেছি লাগিলে কম হ'ব পাৰে নাজানো আৰু মই যেহেতু অনলাইন চাই থাকো তো তাৰ হিচাপত অলপ বেছি লাগিলে
আৰু এটো মই ডার্ক মানে ব্রাইট হবৰ কাৰণে এটা লাইটাৰ শেড এটা ডাৰ্কাৰ শেড আছে দেখিছেনে এনেকে কম্বিনেশন কৰিছো ইনে চাৰিটা থকা এটা সেট আছে মানে এটা সেটত 200 কৈছিল ৰাতি মই কমাই মেলি দুটা সেট একেলগে 220 ললো আৰু এটা লাইটাৰ শেডৰ কালাৰ আছিল আৰু এটা ডাৰ্কাৰ শেডৰ কালাৰ আছিল তো মই হে দুটা মানে মিক্স কৰি প্লে লাইট ডাৰ্ক এনেকে কৰি লৈছো যাতে মোৰ লুকটো ব্ৰাইট দেখে আৰু মানে লুকটো এনহেন্স কৰে যাতে কম পাইছে নহয় তো হেনেকে সব বস্তু মেচ কৰিছো আৰু লগতে সেট এটো ডিঙিত পিন্ধা লৈছিলো এটো মই ভাবিছিলো হেভি কিবা পিন্ধিম তেতিয়া মোৰ লুকটো মানে ঠিক হৈ যাব আৰু এটো মই মিশোৰ পৰা অৰ্ডাৰ কৰিছিলো 200 সামথিং লৈছিলে বহুত কমৰে পাইছিলো এটো ডিঙিত এনেকে লগাইছিলো আৰু এজোৰ ইয়াৰিং পটককে কিবা এটা খাই আহো মই তাৰপিছত বাকিখিনি কন্টিনিউ কৰো বহুত বেছি ভোক লাগিছে মই ব্ৰেকফাষ্ট কৰাই নাই বলক পটককে কিবা এটা খাবলৈ বনাই লওঁ ব্ৰেকফাষ্টৰ কাৰণে মই এতিয়া এগ বনাব লৈছো আৰু এটো আগাৰৰ এগ ব্ৰইলাৰ এণ্ড পোচাৰ ইয়াতে মই এগ বইলো কৰিম অমলেটো বনাম আৰু পোচো বনাম একে লগতে তাৰ কাৰণে এটো এবাৰ অন কৰি লৈছো আৰু ইয়াতে পানী দিম 60 ml ফাৰ্ষ্টতে মই এগ বইল কৰিম বইল কৰিবৰ কাৰণে মই 60 ml পানী দিছো বেছিও ল'ব পাৰে কিন্তু আমাৰ ঘৰত সকলোৱে হাফ বইল এগ ভাল পায় ফুল বইল হলে 80 ml দিব পাৰে আৰু এটো বেক সাইডে দেখিছে এটা গজাল আছে এই গজালটোৱে ডিমটো এনেকে ফুটা কৰি দিব লাগে তেতিয়া একদম ভালকে ষ্টিম হয় আৰু দুটা ডিম মই বইল কৰিম বুটুৰ কাৰণে মানে মোৰ ভাইটি অন্তৰিখৰ কাৰণে আৰু এটা মই পোচ বনাম আৰু এটা অমলেট হেৰুটা মোৰ কাৰণে আৰু এয়া বইল হৈ গৈছে 5 মিনিট মান এনেকে ষ্টিম কৰাৰ পিছত বইল হৈ যায় ইয়াতে বহুতে ইজি হয় ৰাতিপুৱা মানে বেলেগ কাম কৰি থাকিব পাৰি আৰু ইয়াতে ডিম গিটা দি একো চিন্তা নাই আৰু ঠাণ্ডা পানীত ইয়া দি দিলো দেখিছেনে ইমান ধুনীয়াকে ডিম গিটা বইল হৈ গৈছে মই অকমান দি ঠাণ্ডা পানীতে ৰাখিম আৰু এতিয়া মই অমলেট আৰু এগ পোচো বনাই ল তাৰ কাৰণে এবাৰ মই 80 ml পানী লৈছো কাৰণ মই অমলেটটো আৰু এগ পোচো অকমান বেছি ষ্টিম হোৱাকে লাগে প্ৰথমতে পাৱাৰটো অন হৈ আছিল কাৰণে অফ কৰি ললো যেটো পানীৰ কাম আৰু এয়া পোচৰ প্লেটখন দি লৈছো তাতে এটা এগ ভাঙি দিছো অকমান পেৰি পেৰি মছলা জালুকৰ গুৰি অলপ নিমখ আৰু এটো এগ পোচ ৰেডি হৈ গল আৰু এতিয়া অমলেট বনাবৰ কাৰণে মই ফেটি লোৱা এই ডিমখিনি দি দিছো ইমানে কামত ৰখা এটা বস্তু পালন সব একেলগতে বনাব পাৰি দেখিছেনে একো চিন্তাই নাই আৰু অমলেট বনাবৰ কাৰণে মই জলকীয়া পিয়াজ পালেং পাত আৰু ধনিয়া লৈছো আৰু পালেং পাত মানে মই সদায় ইউজ কৰিবলৈ কাৰণে ট্ৰাই কৰিছো যেহেতু মোৰ আইৰন ডেফিচিয়েন্সি আছে এটা ডিম লৈছো আৰু তাত এই সকলোবোৰ কাটি থোৱা জলকীয়া পিয়াজ এখিনি দি যাম আৰু ইমানেই ইজি ব্ৰেকফাষ্ট কাৰ প্ৰিয় নহয় কওকচোন কাৰণ মই মানে ডায়েটত ৰাতিপুৱা ডিম সদায়ে খাওঁ আৰু এয়া অমলেটৰ বেটাৰ ৰেডি হৈ গল মই অকমান জালুকৰ গুৰি আৰু নিমখ দিছো মানে বেলেগো ৰেড চিলি পাউডাৰ দিব পাৰি কিন্তু মই ইমান এনেকৈ ভাল লাগে এয়া দি দিলো আৰু অন কৰি পেলাই এনেকৈ ঢাকনখন দি দিম একদম 5 মিনিটত ষ্টিম হৈ পেলাই হৈ যাব ৰেডি একো চিন্তাই নাই মানে আৰু এটোৱে হৈছে আগাৰৰ গ্ৰেন এগ বইলাৰ এণ্ড পোচাৰ মই নতুনকৈ লৈছিলোঁ মোৰ বহুত কামত অহা বস্তু আৰু ইমান ধুনীয়া এলিগেণ্ট দেখিছে ব্লেক আৰু চিলভাৰ কম্বিনেশ্যন হয় আৰু ইয়াতে খোলা লগালগ এটা মেজাৰিং কাপ আছে আৰু বেক সাইডে এডাল নিডলটো কিহৰ কাম আহে মই ক'ম আৰু মেজাৰিং কাপটোৱেদি পানী যিমানখিনি লাগে ষ্টিম কৰিবৰ কাৰণে মেজাৰ কৰি পেলাই দিব পাৰিব ইয়াৰ লগতে এখন প্লেট দিছে ইয়াত ইজিলি এগ পোচ বনাব পাৰিব লগতে আপোনালোকে অইল ফ্ৰী অমলেটো বনাব পাৰে ইডলি ঢোকলা এইবোৰো বনাব পাৰিব দেই কিন্তু স্কুৱেৰ শেপতহে হ'ব আৰু এয়া এখন প্লেট দিছে ইয়াতে আপোনালোকে এগ বইল কৰিব পাৰিব ইয়াতে 8টা এগ একেলগতে বইল হয় আপোনালোকে ৰাতিপুৱা যিকোনো কাম কৰি থাকোঁতে ধুনীয়াকৈ ডিমখিনি বহাই ল'লে আৰু বাকি গোটেই ব্ৰেকফাষ্ট একদম ৰেডি হৈ যাব ইমানেই ইজি আৰু ইয়াতে মেইন মেচিনটো আছে যোনটো ষ্টেইনলেছ ষ্টীলৰ হয় লগতে এডাল 3-পিন কেবল দিছে বহুত দীঘল যাতে আপোনালোকৰ ধুনীয়াকৈ কিচেনত খাই যায় আৰু ইমান ইজিলি যেতিয়া সব বস্তু মানে ষ্টিম হৈ যায় তেতিয়ালে এক্সট্ৰাকে গ্যাস খৰচ কৰি থাকিবলৈ কি দৰকাৰ লগতে এখন মেনুৱেল আহে ইয়াত কেনেকৈ কি কৰিব লাগে মানে কিমান ষ্টিম দিব লাগে কেনেকৈ কি বনাব লাগে সকলোবোৰ লিখা আছে আৰু লগতে তাৰ লগতে বেলেগো আগাৰৰ প্ৰডাক্ট আৰু ৱাৰেণ্টি কাৰ্ডো আছে আৰু কিচেনটো এটা একদম এলিগেন্ট আৰু ধুনীয়া লুক দিব এয়া মোৰ অমলেট আৰু পোচ হৈ গল দেখিছেনে 5 to 7 মিনিটত ষ্টিম হৈ যায় তাৰ পিছত মই 1 মিনিট মান ৰাখিলো
এয়া ৰেডি একদম অমলেট নহবা পোচ যেতিয়া বনাই প্লেটখনত অকমান অইল ব্ৰাশো কৰি ল'ব পাৰে কিন্তু মই একদম অইল ফ্ৰী বনাব খুজিছিলো হেতু কাৰণে অইল ফ্ৰী বনাইছো আৰু ইমান ধুনিকে ফ্লপি হৈছে দেখিছেনে অলপো লাগি ধৰা নাই এখন অমলেট আৰু এটো পোচ অকমান সাইডত লাগি ধৰিছে যেহেতু মই অইল ফ্ৰী বনাইছো হেতু কাৰণে অলপ হালকা লাগিছে কিন্তু একো নাই ধুনিয়াকে উলাই আহে আপোনালোকে যদি তেল দিয়ে তেতিয়াটো গুটেটো একদম ধুনিয়াকে উলাই আহিব আৰু ইমানে ধুনিয়া পোচ হৈছে আৰু বহুত টেস্টি হয় খাবলৈ জানেনে তেলত ফ্ৰাই কৰাতকে এবাৰ ষ্টিম কৰা ডিম খাইছো বহুত টেস্টি আৰু এয়া ডিম দুটা জন্তুটা বইল কৰিছিলো বুটুৰ কাৰণে মানে ভাইটিৰ কাৰণে হা মই ঠাণ্ডা পানী থৈছিলো এতিয়া আপোনালোকক ধুনিয়াকে গুছাই দেখাও মই মানে মিডিয়াম বইল লৈছিলো হা হাৰ্ড বইল ইমানটা এহেতি ভাল নাপায় লগতে মইও ইমানটা ভাল নাপাওঁ বাকলি কিটা গুছাই লৈছো আৰু এয়া মৰ্টিনি টাইপৰ এগ একদম ৰেডি হৈ গল এতিয়া ৰব আপোনালোকক মই কাটি দেখাইছো কিমান ধুনিয়াকে ষ্টিম হৈছে দেখিছেনে একদম পাৰফেক্ট নে আপোনালোকেও যদি কিনে মই ডেসক্ৰিপচনত লিংক দি থম আপোনালোকে তাতে গৈ প্লে কিনি ল'ব পাৰিব একদম ব্ৰেকফাষ্ট ইজিকে বনাব পাৰিব যেনেকৈ ডিম খাও বুলি ভাবে তেনেকৈ এবাৰ মই আপোনালোকক ষ্টিম অমলেটটো কাটি দেখাও ইমানেই কেকৰ নিচিনা ফ্লপি হৈছে মই কি কম মানে একদম টেস্টি মানে ফ্ৰাই কৰা অমলেট আপোনালোকে পাহৰিয়ে যাব যিকোনো পাচলি দিব পাৰে মন পছন্দৰ মতে মই যিখিনি খাও সেইখিনি দিছো বনোৱাটো বাৰু হৈ গল এতিয়া কেনেকৈ সাফা কৰিব লাগে হেতু দেখাও এই প্লেটখনত যেনেকৈ এয়া ডিম লাগি গল হিয়া ধুনিয়াকে ধুব পাৰিব কিন্তু এই গুটি মেচিনটো আপোনালোকে টেপৰ তলত নুধুব হা নহলে বেয়া হৈ যাব তিতা কাপোৰ এখন নহবা হুকান কাপোৰ এখন জাস্ট মোহাৰি দিলে হৈ গল বাকি উপৰ যিমানখিনি প্লেট আছে সেইখিনি ধুনিয়াকে ৰানিং ওৱাটাৰ ধুব পাৰিব এতিয়া টেষ্ট কৰা টাইম আহিলে ওয়াও কি মজা একদম শান্তি লাগি গৈছে মই এগ পোচটো আৰু এগ অমলেটটো খাইছো বাকি বইল দুটা এগ বুটুক দিলো আৰু এই শাৰীখন মানে মোক সবতকে ধুনিয়া লুক দিছে সবতকে ধুনিয়া লুক কিন্তু হে এই শাৰীখন মানে মই হস্তালে চাই পেলাই ঠক খালো ঠক মানে কি আৰু পাৰি মানে একদম নোৱাৰা নহয় মোৰ ভুলৰ কাৰণে শাৰীখন বেয়া হৈ থাকিলে এখন মই মিছোৱা কিনিছিলো বহুত কম দামত মানে ধৰ 600ত কিনিছিলো এখন শাৰী আৰু মই ফটো চাই লৈছো বহুত ধুনিয়া লাগিছিল তো কোৱালিটিটো গম নাপালো তাৰ পিছত মুখৰ আগত আহা পিছত এই বস্তুটো ৰভাৰ যে ৰভাৰ পেন্ডেলৰ কাপোৰটো তো কোৱালিটিটো বেয়া কাৰণে শাৰীখন মানে বেয়া হৈ গৈছে আৰু লগতে এই লেছডাল এবাৰ পিন্ধা পিছত এই লেছডাল যে এটা সিলাই থাকে গুটি লেছডাল উলাই গৈছে তো এতিয়া লেছডাল সিলাই লাগিব পিছত ভালকে পিন্ধিবৰ কাৰণে কিন্তু বহুত ধুনিয়া লুক দিছে দে মই ভাবিছিলো এখন ৰিসেপশনত পিন্ধিম কিন্তু পিছত গম পালো যে ৰিসেপশন ইমান মানুহ আহিব সবকে বেষ্ট কাপোৰটো ৰিসেপশনত পিন্ধো হেতু মানে মই একচুয়ালি দৰাৰ লগত পিন্ধিবৰ কাৰণে থৈছিলো আৰু লুকটো আপোনালোকে চাই লওক শাৰীখনৰ ইমানে ধুনিয়া লুক দিছে নহয় আৰু লগতে মই জুৱেলাৰী যোনখিনি পিন্ধিছো সেইখিনি পুৰণা হয় মাৰ হেয়াকে পিন্ধিছো ইয়াৰ লগত পিন্ধিবলৈ যিখিনি জুৱেলাৰী অৰ্ডাৰ দি থৈছিলো সেইখিনি আহিয়ে নাপালেহি তো লগতে এইটো পটলি বেগ লৈছিলো এইটো মই মিশো পাই অৰ্ডাৰ কৰা বহুত কম দামত 165 না সামথিং আছিলে মিশো পাই অৰ্ডাৰ কৰিছিলো বহুত ধুনিয়া লুক দিছিলে আৰু এটোৱে হল লুকটো এটো ফটো এটা মই ক্ৰপ কৰি দিছো আপোনালোকে ভালকে হলে ইনষ্টাত চাব মই ৰিলও দিছো আৰু ফটো দি মোক ইনষ্টাত ফলো কৰিব কিন্তু দেই লগতে দিয়া আহিলে ৰিসেপশনত পিন্ধিছিলো যে এই পিঙ্ক কাপোৰযোৰ ইমানে ধুনিয়া লাগিছে না মই ভবাতকেও বেছি ধুনিয়া লাগিলে এই কাপোৰযোৰ মই সুদৰ্শনা ৱাৰ্ড্ৰবৰ পৰা লৈছিলো জৰহাটত আছে সকলোৱে চিনি পায় সুদৰ্শনা ৱাৰ্ড্ৰবৰ পৰা লৈছিলো যেতিয়া মই মানে একদম লাষ্ট মোমেন্টত লৈছিলো মই এতিয়া অনলাইন মই কাপোৰযোৰ দিলত বেয়া আহিলে জোৰনা কাপোৰযোৰ ভাবিলো সুদৰ্শনা ৱাৰ্ড্ৰবৰ পৰা এক লওঁ আৰু অনলাইন অৰ্ডাৰ নকৰো আৰু কাৰণ তাতে মই জানো যে মই ভাল কাপোৰ পাই যাম এখন চাদৰখন পিংকত এনেকে ব্লু আছে আৰু এখন এইটো মিক্স পাটৰ আছিলে কাপোৰযোৰ আৰু সিলভাৰ গুণা আছে দেখিছেনে এয়া আৰু এয়া এইটো ৰেইনবো কালাৰ দেখিছেনে বেলেগ বেলেগ কালাৰ তো কাৰণে বহুতেই বেছি ভাল লাগিছিলে আৰু লুকটো আপোনালোকে চাই লওক মিক্স পাট নে সেমি পাট কিবা এটা আছিলে মই পাহৰি থাকিলো মিক্স পাটে হ'ব চাগে
আৰু ব্লাউজটো মই এনেকৈ চিলাইছিলোঁ ব্লাউজটো মই জমাটতে চিলোৱা এনেকৈ চিলাইছিলোঁ বেকত জাষ্ট দুডাল ৰছী বেকটো বাকী খোলাই আছে সেইটো কাৰণে পেটে দিছিলোঁ দুডাল ৰছী আছে দুফালে থাকাকৈ আৰু তাৰ লগত এয়া জুৱেলাৰী এইখিনি আপোনালোকে দেখিছে বহুতে সুধিয়ে আছে ক'ৰ পৰা লৈছিলোঁ এইটো চেম মিছ'ৰ পৰাই লোৱা এই ছেটটো মই বহুত ধুনীয়া পাইছোঁ বহুত ধুনীয়া ছেটটো মানে ফুল্লি ছেটিছফাইড আৰু এইখিনিয়ে আছিলে আপোনালোকৰ কেনেকুৱা লাগিলে লুকটো ক'ব আৰু এই পিংক কাপোৰযোৰৰ পৰাতো মই ফুল্লি ছেটিছফাইড ইমানেই ধুনীয়া কাপোৰ পাইছোঁ ইমানেই ধুনীয়া কাপোৰযোৰ মানে মই যেনেকুৱা বিচাৰিছিলোঁ একদম তেনেকুৱাই পাইছোঁ আৰু এইটো লাষ্টলি মোৰ পিংক লুকটো আৰু আজি বিয়া ভিডিঅ' নিদিওঁ ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গৈছে কাইলৈ দিম প্লিজ বেয়া নাপাব আৰু বিয়া ভিডিঅ' চাব কিন্তু দেই আৰু আজিলৈ আহোঁ বাই বাই ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব বাই বাই